মনত আছেনে ৰক্তিমক সেই যে গীত গাই ভাইৰেল হৈছিল ৰক্তিম ৰাজখোৱা মনত আছেনে উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি ৰক্তদান তুমি লোবানে লোবানে খাবতি হয় ৰক্তিম এতিয়া সুস্থ হৈছে মানসিক ৰোগৰ বলি হোৱা ৰক্তিম এতিয়া প্ৰায় সুস্থ গানৰ মাজতে জীৱন বিচাৰি পোৱা ৰক্তিমে পূৰ্বৰ দৰেই গাই আছে গীত ही दूरी होता है ना मिलना भी बहुत जरूरी होता है এটা সময়ত ৰক্তিমে অনাই বনাই ফুৰিছিল এনেদৰে ফটা আৰু মলিয়ন পোছাকেৰে নগাঁৱৰ বাটে পথে গীত গাই ফুৰিছিল ৰক্তিমে পাছে 18 মাহৰ পূৰ্বে মানসিক ৰোগৰ বলি হোৱা ৰক্তিম আৰু সুৰা আসক্ত পিতৃক চিকিৎসাৰ বাবে লৈ গৈছিল পোহৰ নামৰ এটা ফাউণ্ডেশ্যনে আৰু 18 মাহৰ অন্তত প্ৰায় সুস্থ হৈ পৰিছে ৰক্তিম ৰাজখোৱা আৰু এনেদৰে ঘৰলৈ পঠাই দিয়া হ'ল ৰক্তিম ৰাজখোৱা আৰু পিতৃক ৰিহাব চেণ্টাৰৰ পৰা জনোৱা অনুসৰি ৰাইজৰ মৰম আৰু আদৰ পালে একেবাৰে সুস্থ হৈ পৰিব ৰক্তিম তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি কি আছিলে মানে ৰক্তিম